মই বৰ্তমান অসম মহিলা বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত আছোঁ। এইখন হ'ল যোৰহাটৰ ৰৰৈয়াত থকা অসম মহিলা বিশ্ববিদ্যালয়। হয়, এয়া হ'ল অসম মহিলা বিশ্ববিদ্যালয়, আছাম উমেন্স ইউনিভাৰ্চিটি, ৰৰৈয়া, যোৰহাটত আছে। যোৰহাটৰ ৰৰৈয়াত অৱস্থিত এইখন মহিলা বিশ্ববিদ্যালয়, অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়। এয়া যোৰহাটৰ ৰৰৈয়াত আছে। মই এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম। এয়া ছিকিউৰিটি ৰুম। ইয়াতে আপুনি প্ৰৱেশৰ বাবে অনুমতি লৈ প্ৰৱেশ কৰিব লাগিব। এয়া আমি চৌহদৰ ভিতৰলৈ গৈছোঁ। এয়া অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদ। আমি পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক, এক নিৰিবিলি পৰিৱেশ। এয়া ইয়াত হোষ্টেল দেখুওৱা হৈছে যদিও বৰ্তমান হোষ্টেল বন্ধ হৈ আছে বুলি জানিব পাৰিছোঁ। কিছু মেৰামতিৰ কৰাৰ প্ৰয়োজনীয়তাৰ খাতিৰত হোষ্টেলটো বন্ধ হৈ আছে। প্লেগ্ৰাউণ্ড আছে, অডিটৰিয়াম আছে। এয়া প্ৰশাসনিক ব্লক, সোঁ চাইডে যাব লাগিব। লাইব্ৰেৰী আছে, এই সন্মুখতে আছে লাইব্ৰেৰী। এইটো ইয়াৰ কাষতে আছে একাডেমিক ব্লক 2 আৰু অডিটৰিয়াম। এইটো অডিটৰিয়াম আৰু এইটো হ'ল মূল কাৰ্যালয়টো। অসম মহিলা বিশ্ববিদ্যালয়ৰ যোৰহাটৰ ৰৰৈয়াত থকা মূল কাৰ্যালয় এইটো আপোনালোকক দেখুৱাইছোঁ। আছাম উমেন্স ইউনিভাৰ্চিটি, ৰৰৈয়া, যোৰহাট, অসম মহিলা বিশ্ববিদ্যালয়, অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত এয়া উদ্বোধন কৰা হৈছিল। এইখন হ'ল যোৰহাটৰ অৱস্থিত অসম মহিলা বিশ্ববিদ্যালয়। এইখনে হ'ল যোৰহাটত অৱস্থিত, যোৰহাটৰ ৰৰৈয়াত অৱস্থিত অসম মহিলা বিশ্ববিদ্যালয়। অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনেই হ'ল অসম মহিলা বিশ্ববিদ্যালয়, যোৰহাটৰ ৰৰৈয়াত আছে। এইটো একাডেমিক ব্লক 3, এইটো অসম মহিলা বিশ্ববিদ্যালয়ৰ একাডেমিক ব্লক 3 আপোনালোকক দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশ, নিৰিবিলি পৰিৱেশ, পঢ়াৰ এটা পৰিৱেশ আছে। নিশ্চিতভাৱে আপোনালোকে এই পৰিৱেশ শিক্ষাৰ্থীসকলৰ বাবে অনুকূল হ'ব। কিন্তু ইয়াত এটা সমস্যা আছে, ছাত্ৰী নিবাসৰ কিছু সমস্যা আছে। গতিকে সেইখিনি যদি পূৰণ হয়, নিশ্চিতভাৱে শিক্ষাৰ্থীসকলৰ বাবে ভাল হ'ব। আজি মোৰ ভাগিনজনীৰ ইয়াত নামভৰ্তিকৰণ আছে, সেইবাবে ইয়াত উপস্থিত হ'লোহি। এয়া উচ্চ শিক্ষাৰ এখন অন্যতম প্ৰতিষ্ঠান, অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়। অসম মহিলা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে। এয়া গাৰ্গী, এইফালে আহক। Hi guys, আমি আছাম উমেন্স ইউনিভাৰ্চিটিত আছোঁ। মই ইয়াত এডমিশ্যন ল'বলৈ আহিছোঁ। ক'ত আছে ইউনিভাৰ্চিটিখন? যোৰহাট। কেনেকুৱা লাগিছে তোমাৰ? ভাল। এয়া যোৰহাটৰ অৱস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ পৰিৱেশ দেখাইছোঁ। এক সুন্দৰ পৰিৱেশ। ইয়াত অৱশ্যে
ছাত্ৰী নিবাসৰ কিছু সমস্যা আছে। আমি জানিব পৰা মতে যোৰহাটৰ ৰৰৈয়াত যিখন স্থাপন কৰা হৈছিল, এয়া যোৰহাটৰ ৰৰৈয়াত দেখাইছোঁ। যোৰহাটৰ ৰৰৈয়াত থকা অসম মহিলা বিশ্ববিদ্যালয়, অসমৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয় এখন। অৱশ্যে টিয়কলৈ স্থানান্তৰিত হ'ব বুলি জানিব পাৰিছোঁ। ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰ হ'ব। ইয়াত ছাত্ৰী নিবাসটো থাকিব আৰু বাহনেৰে শিক্ষাৰ্থীসকলক অনা নিয়া কৰিব বুলি জানিব পাৰিছোঁ। যোৰহাট টিয়কত ইতিমধ্যে বিল্ডিং সম্পূৰ্ণ হৈ উঠিছে বুলি জানিব পাৰিছোঁ। যোৰহাটৰ ৰৰৈয়াৰ যিটো অঞ্চলত বৰ্তমান বিশ্ববিদ্যালয়খন আছে, এক সুন্দৰ পৰিৱেশ, নিৰিবিলি পৰিৱেশ, য'ত শিক্ষাৰ্থীসকলে পঢ়াৰ এটা পৰিৱেশ পাব। অৱশ্যে ইয়াৰ পৰা যদি টিয়কলৈ স্থানান্তৰিত কৰা হয়, প্ৰায় 30 কিলোমিটাৰ দূৰত্ব অহা যোৱা কৰিব লাগিব, যদিহে ইয়াত ছাত্ৰী নিবাসটো থাকে। কিন্তু ভৱিষ্যতে তাতেই ছাত্ৰী নিবাসো হ'ব বুলি আমি জানিব পাৰিছোঁ। এডমিশ্যন ল'লা? কোন ডিপাৰ্টমেণ্ট? MBA। কেনেকুৱা লাগিছে আজি? কেইবছৰীয়া কোৰ্চটো হ'ব? 2 বছৰীয়া কোৰ্চ। এয়া অসম মহিলা বিশ্ববিদ্যালয়ৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। এক নিৰিবিলি পৰিৱেশ, য'ত শিক্ষাৰ্থীসকলৰ পঢ়াৰ বাবে সুচল হ'ব। মহিলাৰ বাবে এখন অগ্ৰণী শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদীয়া। এয়া আপোনালোকক দেখুৱাইছোঁ। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বাৰা ইয়াৰ দুৱাৰ উদ্ঘাটন কৰা হৈছিল। এক সুন্দৰ পৰিৱেশ, যোৰহাটৰ ৰৰৈয়াত থকা অসম মহিলা বিশ্ববিদ্যালয়ৰ চৌহদত আছোঁ। আজি আমাৰ গাৰ্গীয়ে ইয়াত নামভৰ্তিকৰণ কৰিছে MBAত। গতিকে আমি আশা কৰিম তাৰ ভৱিষ্যত উজ্জ্বল হওক, তাৰে কামনা কৰিছোঁ। এতিয়া আমি যাবলৈ লৈছোঁ, এডমিশ্যন হৈ গ'ল। Travel. The shadows and lights of this unique journey will continue to be reflected on this website. Travtalk Assam will continue its journey to dispel the darkness and shine the light. Travtalk Assam. Please like, subscribe and share. Thank you from Travtalk Assam.